আজিৰ যিটো কাৰ্যসূচী এইটো শ্ৰদ্ধাৰ জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ পৰিয়ালৰ ব্যক্তিগত উদ্যোগত তথা গোটেই কাৰ্যসূচীটো পৰিচালনা কৰি আছে সন্মানীয় অপূৰ্ব ডেকা ডাঙৰীয়া পীযুষ হাজৰিকাদেৱৰ ব্যক্তিগত সচিব তেখেতৰ তত্ত্বাৱধানতে এই আজি কাৰ্যসূচীটো হৈছে। এই কাৰ্যসূচীটো হৈছে যে আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ এই শাওণ মাহত কালিলৈ যি মানে লিংগত পানী ঢালিবলৈ যিসকল ৰাইজ গৈ আছে তেখেতসকলৰ কাৰণে অকণমান প্ৰসাদৰ ব্যৱস্থা কৰা গৈছে আৰু এই গোটেই কাৰ্যসূচীটো আজি উদ্বোধন কৰিলে সন্মানীয় আমাৰ মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ে এই কাৰ্যসূচীটো উদ্বোধন কৰিলে। গতিকে তেখেতক মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ক ধন্যবাদ জনোৱাৰ লগতে ভক্তপ্ৰাণ ৰাইজ তথা জাগীৰোডৰ ৰাইজৰ হৈ পীযুষ হাজৰিকাদেৱৰ পৰিয়াল আৰু অপূৰ্ব ডেকা ডাঙৰীয়াৰ পৰিয়ালক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু ভক্তপ্ৰাণ ৰাইজৰ হৈ তেখেতসকলৰ পৰিয়ালৰ মানে উত্তৰ কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি আমাৰ সেই সভাত উপস্থিত আমাৰ সকলো সন্মানীয় শ্ৰীযুত ডেকা দা, সন্মানীয় তামুলী দাদা, সন্মানীয় অপূৰ্ব ডেকা ডাঙৰীয়া, সন্মানীয় বৰদলৈ ডাঙৰীয়া, আমাৰ সন্মানীয় শ্ৰীযুত নিয়োগ ডাঙৰীয়াকে প্ৰমুখ কৰি আজি কিছু কামত জড়িত হৈ আছে তেওঁলোক সকলোলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। এই পবিত্ৰ ক্ষণত শাওণ মাহৰ ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যে যি মনোকামনা লৈ এই যাত্ৰা আমাৰ ভক্তপ্ৰাণ ৰাইজে হাতত লৈছে তেওঁলোক সকলোৰে যাতে মনোকামনা পূৰ্ণ হওক। শ্ৰদ্ধেয় ৰাইজ, মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাক আগবাঢ়িছে সেই কথাষাৰ আমি সকলোৱে জানো। তাৰ ভৰিতে কোনজন ব্যক্তি আছে, আজি সেই ব্যক্তিজনে যেতিয়া এষাৰ কথা কয় অত্যন্ত মই ভাবোঁ যে গুৰুত্ব সহকাৰে আমি কথা গ্ৰহণ